বজালী পাঠশালাত জুবিন গাৰ্গ উদ্যানৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ চৌখুটি হাইস্কুলত গ্ৰীণ গেলাৰী উদ্বোধন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰায় 23 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে গ্ৰীণ গেলাৰীখন ইতিমধ্যে বহু উন্নয়ন খণ্ডত ইয়াৰ কাম আৰম্ভ হৈছে বজালীৰ চৌখুটিৰ এমজি এনৰেগাৰ অধীনত নিৰ্মাণ হোৱা প্ৰথমখন গ্ৰীণ গেলাৰী বুলি উল্লেখ কৰা হৈছে বাকি উন্নয়ন খণ্ডসমূহতো একোখনকৈ গ্ৰীণ গেলাৰী নিৰ্মাণ কৰাৰ বাবে আহ্বান জনায় এমজি এনৰেগা আঁচনিৰ জৰিয়তে যে এখন সুন্দৰ যে গ্ৰীণ গেলাৰী বনাব পাৰে এই কনচেপ্টটো বহুতৰ মূৰত সোমাই নাছিলে মই যেতিয়া প্ৰথম এই বিষয়টো মই এডপ্ট কৰিছিলোঁ মই মন্ত্ৰী হোৱাৰ পিছত মই দেখিছিলোঁ যে আমাৰ নলবাৰী জিলাৰ আমাৰ নাৰায়ণ ডেকা ডাঙৰীয়া তেখেতে পূৰ্বতে আমাৰ চৰকাৰ যেতিয়া 16 চনৰ পৰা 21 চনলৈ আছিলে তেতিয়া তেখেতে গ্ৰীণ গেলাৰী বনাইছিলে আৰু সেই কনচেপ্টটোৱে মই অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো ব্লকত মই ভিডিঅ'সকলত যেতিয়া মই ৰিভিউ লওঁ এটলিষ্ট এটা ব্লকত এখন গ্ৰীণ গেলাৰী বনোৱাৰ কথা কৈছিলোঁ আৰু এমজি এনৰেগা স্কিমৰ জৰিয়তে তাৰে আধাৰত আমি ইয়াতে যি চৌখুটিৰ যিখন খেলপথাৰ চৌখুটি হাইস্কুলৰ খেলপথাৰত আমি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলোঁ এমজি এনৰেগাৰ জৰিয়তে আৰু আমি হেৰিয়াতো কৰিছিলোঁ মাটিবাহাটো আমি কৰিছিলোঁ VVGM ৰামজীৰ জৰিয়তে যাতে এনেকুৱাকৈ প্ৰতিটো ব্লকত এখন দুখনকৈ যদি আমি এনেকুৱাকৈ যদি আমি গ্ৰীণ গেলাৰী বনাব পাৰোঁ নিশ্চিত ভাৱত মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰ হৈছে আমাৰ জিপিৰ পৰা অঞ্জনা কলিতা জিপিৰ পৰাও তেনেকুৱাকৈ এটা ফাণ্ড দিয়া হৈছে মিউনিচিপালিটিৰ পৰা এটা ফাণ্ড দিয়াম বুলি তেওঁলোকে কথা দিছে মই ভাবোঁ যে তাত চিলড্ৰেন পাৰ্ক এখনৰ লগতে আমাৰ যিটো ৱাকিং জোন এটা